বৰকৈ ভাল লাগে এনেও বিহুৱে আমাৰ ৰঙালী এই দুটা কথা কৈ যাওঁ যে সদায় কিন্তু প্ৰথম কথাটো হৈছে সদায় কিন্তু এনেকৈ সকলোৱে টেনশ্যন চবৰে থাকে সকলোৱে কিন্তু এনেকৈ আনন্দ মনেৰে যিমান পাৰে দিনটো পাৰ কৰিব মোৰ প্ৰথম অনুৰোধটো আৰু দ্বিতীয় অনুৰোধটো হৈছে এই প্ৰথম অনুৰোধটো শুনিলেই হ'ল ধন্যবাদ সদায় ফূৰ্তিকে চাপৰিটো বজালে ভালকৈ বজাব কিয় ক'লোঁ থেংক ইউ চাপৰি বজালে ৰক্ত সঞ্চালন হয় হাৰ্টৰ কাৰণে ভাল গুৰুজনে সেইকাৰণে চাপৰি আমাৰ উলিয়াই থৈ গ'ল চাপৰি বজালে ভাল আৰু যদি অনুষ্ঠান ভাল পাইছে যদি আপোনালোকক সঁচাকৈ হাঁহি উঠি যদি চাপৰি নবজায় নহয় মই কিন্তু সাও দি দিম অহা জনমত এনেকৈ চাপৰি বজাব লাগিব আৰু মানে মানুহে সময় পালে আজিকালি ইমান যান্ত্ৰিকতা মানুহ ইমান কম্পিটিশ্যন হয়নে ৰ'বলৈ সময় নাই হাঁহিবলৈ ক'ত সময় থাকিব হয়নে নহয় কওক হয়নে হাঁহিবলৈ ইমান টেনশ্যন মানুহৰ আৰু মানুহে সেইকাৰণে সময় পাওঁতে হাঁহি ল'ব লাগে কাৰণ ওপৰৰ পাৰি দাঁত কেতিয়া হৈ যায় কোনেও ক'ব নোৱাৰে ইয়াতে মই চাই আছোঁ নৱ এজনী মাজতে মই নৱক দেখি আপোনালোকে ঘূৰি নিদিব নৱক চাই নিদিব মই নৱক দেখিয়ে আচলতে কথাটো উপলব্ধি কৰিলোঁ এতিয়া সকলোৱে ইমান ধুনীয়াকৈ হাঁহিছে আমি কমেডি কৈছোঁ আপোনাক কিন্তু সেই নৱই কেনেকৈ হাঁহিছে জানে সেইকাৰণে সময়তে হাঁহি ল'ব লাগে অ' জিনজিনি মইনা আমৰে দিনতে অ' জিনজিনি মইনা আমে মলিয়ালে এই জিনজিনি মইনা মইনা কথালে পেলালে মুচি আপোনালোকৰ এই শিল্পৰ প্ৰতি শিল্পীৰ প্ৰতি যি মৰম আছে সেই মৰম আমালৈ সদায় থাকক মোৰ এটাই কথা যে মৰাৰ পাছত ফুল দি লাভ নাই মৰাৰ পাছত ফুল দি লাভ নাই যদি জীয়াই থাকোঁতে হাত এটা নিদিয়ে মই ইফালে চাই আছোঁ ভণ্টি এগৰাকী মানে ঠাণ্ডা পানী দি মুখ ধুলাই পেলাই পূৰা মুখ টানি টানি ধৰিছে হাঁহিও আছে হাঁহি এনেকৈ আছে ভণ্টিগৰাকী দেখাই নিদিওঁ বাৰু ভণ্টি একো নাই ঠাণ্ডাতে হৈছে একো নাই এই ভণ্টিৰ কাৰণে কৈছোঁ মাছ লাগে জালত ভৰ্তি কুচিয়া থাকে গাঁতত এই মাছ লাগে জালত ভৰ্তি কুচিয়া থাকে গাঁতত ভাল পা বুলি কৈ দিয়া ভণ্টি বৰ প্লাছ লগাই দিম গালত এতিয়া মই বিহু এফাকি গাওঁ আপোনালোকে সহযোগ কৰিবনে ইয়াত মানে ঢোলটো নাই যিহেতু আমাৰ বিহুৰ বতৰত যদি বিহু এফাকি নাগাওঁ কেনেকুৱা হ'ব হয়নে আপোনালোকে সহযোগ কৰিব মই বিহু গালে ৰধলা পথাৰত মহে চৰাই থাকোঁতে ইউকিটি মাৰিলো মইনা অকলে পাই কাষতে ইউকি গাই মাতিলো মিচিকি হাঁহিলি তথাপিতো নকলি খুলি হৈছেনে ভাল নহয় এতিয়া হাত চামাই মাৰিব নালাগে আপোনাৰ হাত ৰঙা পৰি গৈছে মই গম পাইছোঁ তোমালোকৰ টোপনি ধৰা নাই নাচনীহঁতৰ নাই অকণো টোপনি সদায় ইমান সময়লৈ ঘৰত থাকানে থাকা এই কিতাপ আনো চাওঁ থাকেনে এই আজিকালি ল'ৰা ছোৱালীবিলাক কিন্তু বহুত স্মাৰ্ট হয়নে অঁ অসমৰ ভিতৰত আটাইতকৈ অলগদ্ধ ল'ৰাটো কোন আপোনালোকে জানে ময়ো জানো কিন্তু আজিকালি ল'ৰাবিলাক বিৰাট স্মাৰ্ট আজিকালি সৰু ল'ৰা ছোৱালীবিলাক হয়নে নহয় ডাঙৰ কিন্তু স্মাৰ্টে মাক দেউতাক স্মাৰ্টে হয় অকল ল'ৰা ছোৱালী বুলিয়ে নহয় আমাৰ গোটেই ভাৰতীয় নাৰীয়ে বহুত স্মাৰ্ট মই সৰু উদাহৰণ এটা দেউতা কথাটো কাটি এতিয়া চাওক আপোনালোকে আমাৰ নাৰীসকলে যদি ক'ৰবালৈ ওলাই যায় নাৰীসকলে কিন্তু নিজৰ গিৰিয়েকতকৈ নিজৰ ল'ৰা ছোৱালীক বেছি মৰম কৰে যদিও গিৰিয়েকে থাকে আমাৰ এনেকুৱা লাগে যেন ঘৈণীয়েকে গিৰিয়েকক বেছি ভাল পায় আচলতে ল'ৰা ছোৱালীক বেছি ভাল পায় প্ৰমাণ কেনেকৈ জানেনে ক'ৰবালৈ ওলাই গ'লে মহিলাসকলৰ বহুত ওলাব ল'ৰা ছোৱালীক কিন্তু কাষৰ ঘৰ বৌ ওচৰত থৈ যায় তেনেকৈতো গিৰিয়েকটোক থৈ নাযায় আৰু ডেকা ল'ৰাখিনিক এটা অনুৰোধ কৰিছোঁ ঘৰতে বহি থাকিব নালাগে মোবাইলৰ পৰা ইনকম কৰিব পাৰি কোনো এনেই থাকিব নালাগে সকলো কৰ্মমুখী হ'ব লাগে মোবাইলৰ পৰা কেনেকৈ ইনকম কৰে মই শিকাই দিওঁ নে কি
দিওঁ না নিদিওঁ বঢ়িয়া পইচা ঘটিবলৈ চবৰে মন মোবাইলৰ পৰা ইনকাম কৰিব পাৰি মোবাইলটো বেছি দিলেই হ'ল সুধিব খুজিছো তৰালি কোন হ'ব তোমাৰ লগৰী কোন হ'ব তোমাৰ লগৰী এবাৰ নাচি দিবা নাচা বেলেগক ঘৈণীয়েকক খবৰ ল'ব পায়নে হয়নি মোৰ খবৰ তেওঁৰহে বেছি কি দিম সঁচাকৈ এনেকৈ হাঁহি দিলে সঁচাকৈ খুব ভাল লাগে এনেতো ডাক্তৰে কয় ন সদায় হাঁহি থাকিব লাগে স্বাস্থ্যৰ কাৰণে ভাল সোনকালে উঠিলে বোলে আয়ুস বাঢ়ে প্ৰত্যেকে জানে কথাটো কিমান আপোনালোকে বিশ্বাস কৰে নাজানো মোৰ ইমান বিশ্বাস নহয় যদি সোনকালে উঠিলে আয়ুসেই বাঢ়ে তেতিয়াহ'লে মুৰ্গীটো দেখোন সন্ধ্যালৈ কেৰাহীতহে যায় সোনকালেতো উঠে হ'লে ধৰা মোৰ কথাটো কাটি গ'ল আমাৰ সৰু ল'ৰা ছোৱালীবিলাক কিমান স্মাৰ্ট মই আপোনালোকক পৰীক্ষা কৰি দিওঁ সৰু সৰু ল'ৰা ছোৱালী কিমান আছে হাত দাঙাচোন বৰদেউতাও হাত দাঙিছে না না বঢ়িয়া বয়সে আচল কথা নহয় সংখ্যা আচল কথা নহয় আমাৰ এই আপোনালোকে ডাঙৰখিনিয়ে মাত নিদিব মই আপোনাৰ ঘৰত চেক কৰি দিম সৰু ল'ৰা ছোৱালী কিমান স্মাৰ্ট আমাৰ আচুৰ্যতা বিয়া গানটো তোমালোকৰ মনত আছেনে লাগে মই না ডাঙৰখিনি নাগাব মই আপোনালোকৰ সৰু ল'ৰা ছোৱালী কিমান স্মাৰ্ট কৰি দিম ছাৰ লাগে মই না ৱাটাৰফল কাটা চামুচেৰে পাছে তেনি আঠে দুয়ে এটাতো জাপেই মাৰি দিলে তাৰমানে চকীৰ ওপৰত উঠি আছিল মানে একে আৰু লাগে মই নাযাম ৱাটাৰফল চাম পাছে তেনি আঠে চব গম পাইছ আমাৰ ডেকা ল'ৰাসকলক মই বুদ্ধি এটা দি থৈ যাওঁ তথাপি বহাগ গ'ল দেৰিয়ে হ'ল কিন্তু 1 এপ্ৰিলতে বুদ্ধিটো খাটে ডেকা ল'ৰা সেইসকল যিসকলে এতিয়ালৈকে বিয়া বাৰু পতা নাই কোনোবা ছোৱালী যদি তোমালোকে চাই আছা পচন্দ হৈছে মোৰ বোধেৰে কিন্তু 1 এপ্ৰিলৰ দিনা প্ৰপ'জ কৰি দিয়াটো ভাল কৈ দিব লাগে যে তোমাক মই ভাল পাওঁ যদি তাই বা তেওঁ যদি ভাল পালে তেতিয়াহ'লে বাচি গ'লা যদি নেপাওঁ বুলি গালি পাই দিয়ে বোলে এপ্ৰিল ফুল হয়নে নহয় এই তুমি নাচনি এতিয়া যে গাভৰু আহাচোন কাষলে অকণমান মৰম কৰোঁ ময়ো বিচাৰিছোঁ সুগন্ধি গোলাপ ফুল অন্তৰে জানানে নিবিচাৰে জাতিকো বহুত বহুত ধন্যবাদ দেই বহুত বহুত ধন্যবাদ ফুলে নাজানে ফুলে ঐ ক বা ঐ কে বোলে কোৱা হা ফটো উঠিবা আমি ঘৰত গৈ উঠিম কিনে ইয়াতে উঠিবা কেনি উঠি আহিবি দাঙি মইতো ভবাই নাই প্ৰথম ভাবিছোঁ আধাহে আহিছে নেকি তাৰপিছত দেখিছোঁ সৰু ছোৱালী দেই আমাৰ তাই এইটো কম মৰসা কৰি সুধিছে নহয় কে বোলে ফটো উঠো সঁচাকৈ দেই এতিয়া মই মাৰিছোঁ আদি পা তুমি ফটোখন কি কৰিবা চা কথাটো নকয় কিজানি ফটো বেয়া হয় কথা কৈ দিলে ফটোখন উঠি কি কৰিবা কিমান স্মাৰ্ট দেখিলে অথনি যে মই ক'লোঁ ছোৱালী মানুহৰ কথাটো সৰু ছোৱালী তুমি ফটোখন কি কৰিবা এৰা নাই উশাহ যি ধৰিলে এৰা নাই আকৌ পালেহি বহাগে আকৌ পালেহি বিহু এই মই নহয় নাচা কি হ'ল এই আমি অসমীয়া সৰু বনি মূৰতে পাগে মদা বিহু মাৰি থাকিব মন মোৰ ভনী ঐ বিহু মাৰি থাকিব মন ইমান মৰম কিয় লাগে
চেনেহ কিয় জাগে জানৈ বুজাব নোৱাৰো মৰম লাগে তোমালৈ চেনেহ জাগে সঁচাকৈ মৰম লাগে তোমালৈ চেনেহ জাগে সঁচাকৈ জানৈ লৈ যাম আমাৰ দেশলৈ হাই হাই লাইখা পালেকা ধনিয়া বাবৰি বাৰীৰে বগৰী ঘৰৰে গিৰিণ আনি থবি বুটলি মইনো যাবিললৈ মাছে মাৰিবলৈ পুঠি কলিহৰ কাৱৈ দৰিকণা আনিনো মাছে মাৰি ৰাতিৰে সাজলৈ শাহুৱাই মাতিলৈ টেঙা খাকে সাজি টেঙা খাকে সাজি চীনে ভাৰতে যুদ্ধ লাগিলে অসমত পাতিলে এইফালৰ পৰা চাউণ্ডটো একদম বিৰাট কম আহে দেই চীনে ভাৰতে যুদ্ধ লাগিলে অসমত পাতিলে এইপিনে বঢ়িয়া এইফালে চাওঁ চীনে ভাৰতে আমাৰ ল'ৰাখিনি কি হ'ল তোমালোকৰ ইয়াত ডেঞ্জাৰ মানুহ এজন পাইছো দেই মই মানে মোক সুধিছা তুমি বিয়া পাতিছা মই বোলো নাই পাতা পাতিবানে মই বোলো পাতিম কিয় নাপাতিম কৈছে মিঠা ছোৱালী মাতত ভুল নাযাবা কপৌৰ মাত কুলি চৰাইৰ মাত যিমানেই মিঠা নহওক কণী কিন্তু কাউৰী বাঁহত পাৰিব ডেঞ্জাৰ মানুহ কিন্তু হয়নে অলপ চীনে ভাৰতে যুদ্ধ লাগিলে অসমত পাতিলে বোলো অসমত পাতিলে তোমালৈ বুলি এই চিঠি লিখি থাকোঁতে তোমালৈ বুলি চিঠি লিখি থাকোঁতে তোমাই নৈ থাকিলে লেমনেৰি যাম বতাবত আহিৰ পিতৰ নলগত লেমনেৰি যাম বতাবত আহিৰ পিতৰ নলগত ৰাতি বিহু চাবলৈ যা তোমালোকে অকণমান পাতল পাতল হৈ নাচিব লাগিছে থোপা মাৰি ল'লা নাচিব নে কি পাতল পাতল হা এতিয়া আমি ভাত খাম পলাশৰে ৰং একদম চবৰে তুঁহগুৰি নে কাঠখৰি কেকেচাৰ জুই তুঁহগুৰি নে কাঠখৰি মোহনদা তুমি জুই কি তুঁহগুৰি নে কাঠখৰি নে গেছৰ তুঁহ কিন্তু ইয়ালৈ এটা অনুৰোধ ইয়ালৈ পাৰিলে ছোৱালী এজনীও চাব এই মানে তাৰ বিয়া পাতিবলৈ মই কৈছোঁ আমিতো বিয়া বাৰু পাতিলোঁ মই বোলো নাপাতাকে এতিয়া ধুনীয়াকৈ স্বাধীনভাৱে চলি আছোঁ বিয়া পাতিলে বহুত দায়িত্ব বাঢ়িব এতিয়া ইমান অনুষ্ঠান আদি চিনেমা টিনেমা কৰি আছ তেতিয়া অকণমানতো যিমানেই নহয় পৰিয়াল এটা থাকিলেতো ঘপকৈ ঘৰখন এৰি ওলাই যাব নোৱাৰিতো এতিয়া সি মানে বিয়া পাতিম বুলি প্ৰতিজ্ঞাবদ্ধ গতিকে ছোৱালী যদি পায় আমাক যাকে চিনি পায় যোগাযোগ কৰিব এই সি বিয়া পাতিব চাই লওঁ নেপাতিলে ময়ো ৰাখি থ'ব পাৰোঁ আপুনি কওকচোন লাভ মেৰিজ ভাল নে এৰেঞ্জ মেৰিজ ভাল লাভ ই বৌ আছে চাগে ওচৰত সেইকাৰণে এৰেঞ্জটো ভাল এনেইতো চাবলৈ গ'লে নিমপাত চুবাই খাওঁ সিজাই খাওঁ দুইটা তিতাই পাম বাৰু এনেই এৰেঞ্জটো ভাল নেকি নে লাভটো ভাল লাভটো হ'লে এটা ভাল আৰু যাক ভাল পায় তাকে বিয়া পাতি এৰেঞ্জ হ'লে বেলেগে ভাল পোৱা বিয়া পাতিবলগীয়া হ'ব পাৰে তই নিজে এজনী চা ইয়াৰ কাৰণে উপযুক্ত ছোৱালী এজনী চাব আৰু খবৰ সঁচাকৈ দিব কিন্তু আৰু বিয়া পাতা মই তাক কৈছোঁ বিয়া পাতিলে কিছুমান ভাল লগাও আছে যেনে ঘৈণীজনীয়ে যেতিয়া ইমান কেয়াৰ লয় ঘৈণীসকলে গিৰিয়েকক ইমান শ্ৰদ্ধা কৰে বা গিৰিয়েকক সিমানখিনি মৰম কৰিব লাগে কষ্টটো চায় আৰু নাৰী লক্ষী বুলি কয় হয়নে নহয় নাৰীক লক্ষী বুলি কয় ঘৈণীয়েক লক্ষী গাৰ্লফ্ৰেণ্ড থাকিলে সেয়া কোলাধন হ'ব গতিকে মৰম মৰসাকৈ উঠি আহিলোঁ ছোৱালীজনী
আছো ক'ত? থেংক ইউ। দেখিলে অনুষ্ঠান এতিয়া এইটোহে হ'বগৈ নেকি? এবাৰতে মেইন টাইমাৰ দি থৈছে আৰু। কিন্তু এটা কথা, আমাৰ অনুষ্ঠানত এই যিসকল আমাৰ একদম আসন শুৱনি কৰি শ্ৰদ্ধাৰ যিসকল আমাৰ মহিলা দৰ্শক বহি আছে, তেখেতসকলক বহুত বহুত ধন্যবাদ। আচলতে দৰ্শকো বিভিন্ন পৰ্যায়ৰ থাকে, আমাৰ কাষতো বহুত মানুহ থিয় হৈ চাই আছে, ইয়াতে বহুত দৰ্শক থাকে। এই দৰ্শকখিনি এনেকুৱা হয়, আমাৰ যেনেকৈ ডাঙৰ দোকান এখন আমি গাঁৱত বা চহৰত খুলি লওঁ, দোকানখন ভৰসা কৰি থাকে, কিন্তু মাহেকীয়া যিখিনি মানুহে বাকী খায় সেই কাষ্টমাৰখিনিৰ ওপৰত, হয়নে নহয়? দোকান চলে তেওঁলোকৰ ওপৰত, বাকী ফ্লাইংখিনি আহিব, আজি 20,000 ইনকম হ'ব পাৰে, কাইলৈ 1,000 হ'ব পাৰে। আমাৰ দৰ্শকৰ লগতো কিন্তু তেনেকুৱাই হয়, এই মানুহখিনি কিন্তু মূল ভৰসা হৈ থাকে। এই বাকী মানুহখিনি কষ্ট হয়, কিন্তু বাকী বহুত মানুহ, চব নহয়, চব ভ্ৰাম্যমানৰ নিচিনা। আজি ইয়াত এইখন অনুষ্ঠান চলে, 10 মিনিটৰ পিছত ইয়াত এইটো এলেকাত যিমান অনুষ্ঠান থাকে চব মাৰি দিব, কিন্তু 10 মিনিট 15 মিনিটকে ঘৰ সোমাবগৈ 5:30 বজাত ৰাতিপুৱা। কিন্তু এই মানুহখিনিয়ে কিমান কষ্ট কৰে, ইয়াতে ঘপকৈ উঠি যাওঁ বুলি উঠি যাব নোৱাৰে, হয়নে? থেপা থেপি গৰম লাগে, বিভিন্নজনৰ পাৰফিউমৰ গোন্ধ, বিভিন্নজনৰ টোপনি খতি পেট বেয়া গোন্ধ, যেনেকৈ নহয়, হয়নে? এতিয়া ঘপকৈ উঠি যাওঁ বুলিতো এখেতসকল উঠিও যাব নোৱাৰে। বাকী বাহিৰত থকা মানুহখিনি এটা ফেচিলিটি থাকে, তেওঁলোক উঠি গুচি যাব পাৰে। সেইকাৰণে মই মহিলাসকলক শ্ৰদ্ধা জনাই মই অনুৰোধ কৰিছোঁ, ভৱিষ্যতে এনেকৈ চকী দখল কৰিলে, অনুষ্ঠান চাম বুলি চকী দখল কৰিলে ঘৰতে পানীটো কমাই খাই আহিব। এই সমস্যাটো প্ৰায় মানুহ ভুগি আছে, মই জানোতো। আৰু ওচৰ চুবুৰীয়া বেয়া পাব, কিমান এইখিনি আসন লোৱাৰ পিছত চাগে ফোন আহি আছে, এই তই ৰাখিলি নে, মোৰ চিটটো ৰাখিলি নে, কাৰ ঘৰ নিয়ে, এই মই এইবিলাক নাজানো। গালি এতিয়া কিমান বেয়া পাব, ফোন পাতি থাকিব, কাইলৈ ওচৰৰ মানুহটোক চিট ৰাখিবলৈ দিলোঁ, তই এইখন কৰিলোঁ। English. Language is the main equalism of domestication. There is ইমান মানে ক্ৰেজি আপোনালোক ইংৰাজীলৈ। What is English? English is a language coming from East India Company. Language is the main equalism of domestication. There is no heart of communication without permission. Every man know it very well that you can be not about, but you should not act on in India. কিবা বুজি পাইছেনে নাই? হা? মই এতিয়া এইটো ইমন কৰিলোঁ, ইমন আহিব, তাৰপিছত স্বৰ্গৰত বুলি এখন কৰিছোঁ, স্বৰ্গৰত আহিব। চিকাৰ বুলি এখন কৰিছিলে নহয় জুবিন দাৰ লগত, জয় জুবিন দা, য'ত UK-ত শ্বুটিং হৈছে। আৰু মোৰ নিচিনা মানুহটোৱে UK-ত, আপুনি ভাবকচোন, ফৰেনাৰবিলাক মোক পাই কেনেকুৱা নাৰ্ভাছ হৈছে। সিহঁতে ইংৰাজী কয়, মই একো বুজি নাপাওঁ, ঘণ্টা মই অসমীয়া কওঁ, সিহঁতে একো বুজি নাপায়। কথোপকথন ধুনীয়া, মেক্সিমাম আকা ইংগিততে হ'ল এনেকৈ। ইয়াতে চলি আহিছে ইংৰাজী। সিহঁতে কি কয় আপুনি কাণ ওলাই থাকিলে আমাৰ নিচিনা নহয়, প্ৰথমে এনেকুৱা লাগে যেন ইংলিছ চিনেমা চলি আছে। ইংৰাজীটো বেলেগ, মই তেনেকৈ এনেই মানে থেংক ইউ। চিনেমাবোৰ চাব লাগিব, কিন্তু ইমান চাবনে নাচায়? এইটো ডাঙৰ আশীৰ্বাদ, ডাঙৰ শুভকামনা আমাৰ কাৰণে। আমি এতিয়া ইমনৰ টিমটোক মঞ্চলৈ আমন্ত্ৰণ জনাম, খালি আপোনালোকৰ এই উৎসাহখিনি বিচাৰিছোঁ। ইমন আহি আছে। ইয়াত থকা চব মানুহৰ কাৰণে যে মই বিশেষ নেদেখাওঁ আপোনালোকক, খালি মই মোহন, মইতো দীপজ্যোতি কেওট, মই মোহন আৰু দীপজ্যোতি কেওটৰ এবাৰ খোজটো দেখাই দিওঁ, হ'বনে? অঁ, এইটো হয়নে? নহয়, এইটো হয়, ধন্যবাদ। দৌৰটো এবাৰ দেখাই দিওঁ নেকি? কি কয় হে, এইটো দৌৰ নহয়, এইটো নহয় নেকি?
হয়নে অ' মাই ডগ পাগলা কৰি পেলাইছে এই কেকেচাৰ বিয়া সময়ত যে আমাৰ কেকেচাৰ যে মণিপুৰকে বিয়া পাতিয়ে থাকে সেই সময়ত যে মই বিয়া নাম এটা গাইছিলোঁ মনত আছেনে আপোনালোকৰ গছৰে ডালতে পৰিছে জিঙা আমাৰে কেকেচাৰ ছেকেণ্ড টাইম বিয়া দৰাকে কইনাকে মাহাল সুকে খুন্দা মাৰি ধৰিছে হেল্ল' মাইকৰো সুকে খুন্দা মাৰি ধৰিছে দৰাকে কইনাকে মাহালধি খানে কিনো বিয়া এখন আনাকে আনে কলয়ে তলতে ধৰিব ছাতি কমচে কম খেতি দেই খেতি কমচে কম ছজনে নাপালে মাংস বাতি আধা চৈয়া মাংস বিচনা তলত মানুহ যোৱাৰ পাছতহে পৰিলে মনত মানুহ যোৱাৰ পাছতহে পৰিলে মনত ধন্যবাদ বিয়া বুলি কওঁতে মনত পৰিছে মানুহ এটা মানে ঢেৰ চাপৰিটো বজাইছে যে বজাই ল'ব মই এইবোৰ বস্তু তেনেকৈ ঘপকৈ পাবলৈ টান মানে টকা পইচাবিলাক বেংকত থোৱাটোতো সেইটো মই মূলধন বুলি বৰ এটা নাভাবোঁ শিল্প জীৱনৰ ডাঙৰ মূলধন আপোনালোকৰ আশীৰ্বাদ হাত চাপৰি আৰু মৰম হয়নে নহয় ৰাইজক সেইকাৰণে হাত চাপৰি আশীৰ্বাদটো মিছ কৰিব নিবিচাৰোঁ সেইকাৰণে ৰৈ দিছোঁ বিয়াৰ নামটো গাওঁতে মোৰ মনত পৰিলোঁ মানুহ এটা বহুত ল'ৰা ছোৱালী তাৰপিছত লগৰ এটা সুধিলে আজিৰ যুগৰ তই মানুহ হয়তো ইমান ল'ৰা ছোৱালী জনসংখ্যাৰ কাৰণে নাটনি হৈছে খাদ্য নাটনি ইমান সংসাৰ বঢ়াব নালাগে নহয় আজিকালি তেওঁ কৈ থাকে যে এজন বা দুজন হ'লেই হয়তো ছটা নে সাতটা সেই মানুহটোৱে কৈছে মোৰ গাত দুখ নাই নহয় শাহুৱে এওঁৰ মাকৰ গাতহে দুখটো বোলে কি হ'ল বোলে সেই দুৱাৰ ধৰি যিদিনা দিছিল দুৱাৰ ধৰি দিওঁতে মাকে কান্দি কান্দি মোক কৈছে বোলে জোঁৱাই মোৰ এজনীয়ে ছোৱালী কি তুমি সুখ দিব পাৰিবা নোৱাৰিবা মই নাজানো কিন্তু খালী পেটে নেৰাখিবা মই দিলে এটা দিলোঁ যিটো মাইকত দিলে শুনকচোন হয়নে নহয় একে হেল্ল' 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 সামৰিছোঁ আমি হেল্ল' 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 পৰম শ্ৰদ্ধা ঐ টেপেচি হেল্ল' হেল্ল' এইটো নিজে দি লৈছে পৰম শ্ৰদ্ধা নাট্যপ্ৰেমী ৰায় ভ্ৰাম্যমান থিয়েটাৰৰ আজি দ্বিতীয় নিশা মঞ্চস্থ কৰিব এখনি মঞ্চ সফল সামাজিক নাটক মা মোৰ দেউতা তোৰ প্ৰথম শ্ৰেণী হিনি 500 টকা দ্বিতীয় শ্ৰেণী হিনি 300 টকা আৰু আপোনালোকৰ মৰমৰ গেলাৰী মাত্ৰ 100 টকা ধন্যবাদ ঢোলটো অকণ বজাওঁ নেকি কিন্তু আপোনালোকে আমিতো যামগৈ আমি আপোনালোকৰ স্মৃতিবিলাক লৈ যাব লাগিব নহয় অকণমান সহযোগ যদি কৰি দিয়ে হাত চাপৰি বজা ঢোলৰ লগত এই গানটো গালে ল'ৰাবোৰে আকৌ বৰ চিঞৰে ভিতৰত থকা বস্তুটো আহি যায় নেকি যাই তাৰ গানটো শিকালে तुम्हारे बेजानो आखा विधि ओ जानो नदीर कुबार ফুটো এটি তো দেখিলে আহুলি নকবা মাজনীয় মুৰে নুপানি পৰা ঘৰ চাপৰিটো একেলগে বজালে ভাল লাগিব
বৰ্তমানে চিনাকি ইমনৰ পৰিচালক অসীম বৈশ্য ডাঙৰীয়া দেৱক আমি অনুৰোধ জনাইছোঁ দাদা আমাৰ ইমনৰ টিমটো আগবাঢ়ি আহিব শ্ৰদ্ধা দেৱজিৎ দা আছে নিকি দা আছে সিদ্ধান্ত আছে আমাৰ স্নিগ্ধা আছে সকলো আগবাঢ়ি আহিব এয়া মঞ্চ আমি আবদ্ধ জনাইছোঁ নতুন বোলছবি ইমনৰ সদৌতি কৰ্মকৰ্তা